স্বাগতম জনাইছো পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে ৰাজ্যত কেইবাখনো জিলাত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে গোৱালপাৰাকে ধৰি কোকৰাঝাৰ ধুবুৰী এই সমগ্ৰ অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে 4.3 প্ৰাবল্যৰ ভূমিকম্প আছিল আৰু কিছু সময় পূৰ্বে এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে ৰাজ্যৰ কেইবাটাও অঞ্চলত কেইবাখনো জিলাত এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো পুনৰ ভূমিকম্প আৰু এবাৰ 4.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে আৰু এই ভূমিকম্প অনুভূত হৈছে কোকৰাঝাৰত ধুবুৰীত বিলাসীপাৰাত কে ধৰি কেইবা স্থানতো অনুভূত হৈছে আৰু অভিকেন্দ্ৰ গোৱালপাৰা বুলি জানিব পৰা গৈছে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো ভূমিপৃষ্ঠৰ 5 কিলোমিটাৰ গভীৰতাত আছিল অভিকেন্দ্ৰ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ভূমিকম্পৰ জোকাৰণি ৰাজ্যত পুনৰ আফটাৰ শক্স বুলি কৈ থকা হৈছে কিছুদিনৰ পূৰ্বে যি মেঘালয়ৰ অভিকেন্দ্ৰ আছিল সেই ভূমিকম্পৰে এতিয়া আফটাৰ শক্স বুলি ক'ব পৰা যায় গোৱালপাৰা ধুবুৰী দক্ষিণ শালমৰাত কম্পনৰ অনুভূত হৈছে কম্পন গুৱাহাটী মহানগৰীতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে পুনৰ ৰাজ্যত ভূমিকম্প 4.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে ৰাজ্যৰ বিভিন্ন অঞ্চল 4.3 প্ৰাবল্যৰ আছিল এই ভূমিকম্প গুৱাহাটীতো অনুভূত হৈছে এই ভূমিকম্প 4.3 প্ৰাবল্যৰ ভূমিকম্প এতিয়া ৰাজ্যৰ বিভিন্ন স্থানত জোকাৰি গৈছে গোৱালপাৰাকে ধৰি অভিকেন্দ্ৰ আছিল গোৱালপাৰা এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ভূমিপৃষ্ঠৰ 5 কিলোমিটাৰ গভীৰতাত অভিকেন্দ্ৰ আছিল ভূমিকম্পটোৰ গোৱালপাৰা অভিকেন্দ্ৰ ইয়াৰ পূৰ্বেও ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল গোৱালপাৰা আৰু তাৰ পাছতে এতিয়া পুনৰ 4.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে গোৱালপাৰা ধুবুৰী দক্ষিণ শালমৰা কোকৰাঝাৰত অনুভূত হৈছে ভূমিকম্প গুৱাহাটীতো অনুভূত হৈছে আৰু বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি সুবুৰীয়া ৰাজ্য পশ্চিমবংগতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে মেঘালয়তো অনুভূত হৈছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে এই মুহূৰ্তত ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো ৰাজ্যৰ ভূমিকম্প অনুভূত হৈছে বিভিন্ন স্থানত 4.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে ৰাজ্যৰ লগতে সুবুৰীয়া ৰাজ্য মেঘালয় পশ্চিমবংগ ছিকিমতো অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো 4.3 প্ৰাবল্যৰ ভূমিকম্প অভিকেন্দ্ৰ আছিল গোৱালপাৰাত 4.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে আৰু সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা গুৱাহাটী কামৰূপ মেট্ৰ বৰপেটা নলবাৰী এই সমগ্ৰ অঞ্চলত ভূমিকম্পৰ জোকাৰণি ইফালে ভূটান পৰ্যন্ত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো 4.3 প্ৰাবল্যৰ এই ভূমিকম্পই জোকাৰি গৈছে ৰাজ্যৰ বিভিন্ন অঞ্চল আৰু প্ৰাবল্য আছিল 4.3 অভিকেন্দ্ৰ আছিল গোৱালপাৰা সবিশেষ তথ্যৰ বাবে মই সংযুক্ত হ'ব বিচাৰিম মোৰ লগত আছে মোৰ সহযোগী ঋতুৰাজ ভূমিকম্পৰ জোকাৰণি ৰাজ্যত পুনৰ নিশ্চয়কৈ দেখিৰ সময় বৰ্তমান সময়ত এটা ডাঙৰ খবৰ ক'ব লাগিব কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ধাৰাবাহিকভাৱে ভূমিকম্পৰ কম্পন অনুভূত হৈ আছে ৰাজ্যখনত শেহতীয়াকৈ তেজপুৰৰ যদি প্ৰেক্ষাপট চাবলৈ যায় তেজপুৰত কিন্তু ধাৰাবাহিকভাৱে ভূমিকম্পৰ কম্পন অনুভূত হৈ আছিল আৰু তাৰ পাছতে আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে ইয়াৰ অভিকেন্দ্ৰ গোৱালপাৰা বুলি জানিব পৰা গৈছে মোৰ এই মুহূৰ্তত কেমেৰা পাৰ্চন নয়ন বৈশ্যক অনুৰোধ জনাম এই মুহূৰ্তত এখন বিশেষ নেশ্যনেল চেণ্টাৰ অফ চেছমলজিৰ এখন বিশেষ মেপ আছে যিখন মেপত স্পষ্টকৈ ইয়াত উল্লেখ আছে কি অঞ্চলত ইয়াত ভূমিকম্পৰ অনুভূত হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য আছে ইয়াত 4.3 ৰিক্টাৰ স্কেলৰ প্ৰাবল্যত এই ভূমিকম্প আহিছিল আৰু অভিকেন্দ্ৰ গোৱালপাৰা বুলি জানিব পৰা গৈছে ভূপৃষ্ঠৰ পৰা 5 কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি ইতিমধ্যে নেশ্যনেল চেণ্টাৰ অফ চেছমলজি ইয়াত প্ৰকাশ কৰিছে তাৰ সমান্তৰালকৈ ইয়াৰ পূৰ্বেও ভূমিকম্পৰ অভিকেন্দ্ৰ গোৱালপাৰা আছিল বুলি জানিব পৰা গৈছে ইয়াৰ পূৰ্বতো গোৱালপাৰা তেনেধৰণৰ ভূমিকম্পৰ কম্পন অনুভূত হৈছিল গোৱালপাৰা ধুবুৰী দক্ষিণ শালমৰাত কম্পন অনুভূত হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তৰ যিখন নেশ্যনেল চেণ্টাৰ অফ চেছমলজিৰ এখন বিশেষ মেপ দেখুৱাই আছোঁ যিখন মেপত অসমৰ বিভিন্ন প্ৰান্ত কঁপাই যোৱাৰ কথা ইয়াত স্পষ্টকৈ উল্লেখ কৰা হৈছে যদিহে বাওঁফালৰ প্ৰান্তটোত এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰোঁ য'ত 4.3 প্ৰাবল্যৰ এটা ভূমিকম্পই কিছু সময়ৰ পূৰ্বে জোকাৰি গৈছে 1:16 জোকাৰি গৈছে গোৱালপাৰাত আছিল অভিকেন্দ্ৰ আৰু ভূপৃষ্ঠৰ পৰা 5 কিলোমিটাৰ গভীৰতাত এই অভিকেন্দ্ৰ আছিল ভূমিকম্পটোৰ আৰু তাৰ পাছতে এই উৎপত্তিস্থলৰ পৰা চুবুৰীয়া অঞ্চলসমূহ জোকাৰি যোৱা পৰিলক্ষিত হৈছে কেৱল অসমতেই নহয় পশ্চিমবংগতো আৰু চুবুৰীয়া ৰাজ্য মেঘালয়তো ভূমিকম্পৰ এই কম্পন অনুভূত হোৱা পৰিলক্ষিত হৈছে আৰু অসমৰ প্ৰেক্ষাপট যদি চাবলৈ যোৱা যায় কেৱল অসমেই নহয় অসমৰ চুবুৰীয়া ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যসমূহ এই ভূমিকম্পই কঁপাই গৈছে দীক্ষিত শৰ্মা
হয়, সবিশেষ তথ্য আপোনাৰ পৰা আমি সংগ্ৰহ কৰি থাকিম আৰু এই মুহূৰ্তত পুনৰ জনাই আছো ভূমিকম্পই জোকাৰি গৈছে ৰাজ্যৰ বিভিন্ন অঞ্চল ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয় পশ্চিমবংগ ছিকিম আৰু ভূটান পৰ্যন্ত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে গুৱাহাটীতো ভূমিকম্পৰ জোকাৰণি কিছু সময়ৰ পূৰ্বে অনুভূত হৈছে ইয়াৰ যি তীব্ৰতা আছিল যি প্ৰাবল্য আছিল সেই প্ৰাবল্য আছিল 4.3 প্ৰাবল্য আৰু গোৱালপাৰা আছিল অভিকেন্দ্ৰ আৰু এই ভূমিকম্প এতিয়া জোকাৰি গৈছে অনুভূত হৈছে ধুবুৰী গোৱালপাৰা বৰপেটা নলবাৰী কামৰূপ গুৱাহাটী কোকৰাঝাৰ পশ্চিমবংগ ছিকিম ভূটান মেঘালয় পৰ্যন্ত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে গোৱালপাৰা ধুবুৰী দক্ষিণ শালমৰাত ভূমিকম্পৰ জোকাৰণিৰ কম্পন অনুভূত হৈছে আৰু 4.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোকাৰণি অনুভূত হোৱা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তৰ পৰা টাইমেট আৰু টাইমেট অসমত ইতিমধ্যে কমেণ্ট ছেকশ্যনত বিভিন্নজনে জনাইছে ধুবুৰীত হৈছে বুলি ইতিমধ্যে এজনে জনাইছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে দৰঙতো একাংশই এই জোকাৰণি অনুভূত কৰিছে আৰু তাৰ পাছতে কাটিবাৰী ধুবুৰী আৰু ধুবুৰীৰ পৰা বেছি সংখ্যক আহিছে কমেণ্টছ আৰু ৱেষ্ট গাৰো হিলছত মেঘালয়তো ইতিমধ্যে জোকাৰণি অনুভূত হোৱা বুলি কিছু সংখ্যকে কমেণ্ট কৰা পৰিলক্ষিত হৈছে মহানগৰীটো একাংশই এই জোকাৰণি অনুভূত কৰিছে মুছলপুৰৰ পৰা আহিছে কমেণ্ট মানৱ ডেকাই কমেণ্ট কৰিছে ইতিমধ্যে মুছলপুৰতো সোণাৰীটো দেখিবলৈ পোৱা গৈছে গোৱালপাৰাটো এই জোকাৰণি অনুভূত হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে টাইমেটৰ অসমৰ দৰ্শকসকলে ইতিমধ্যে টাইমেটৰ যি লাইভ ছেশ্যন আছে সেই লাইভ ছেশ্যনৰ কমেণ্ট বক্সত ইতিমধ্যে ক'ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোকাৰণি অনুভূত হৈছে সেই সন্দৰ্ভত ইতিমধ্যে টাইমেটৰ দৰ্শকসকলে কমেণ্ট ছেকশ্যনত জনাইছে কমেণ্টসমূহ আমি পঢ়িবলৈ চেষ্টা কৰিছোঁ য'ত ভূমিকম্পৰ জোকাৰণিৰ কথা ইতিমধ্যে উল্লেখ কৰিছে ইতিমধ্যে পূব কাৰ্বি আংলঙতো জোকাৰণি অনুভূত হোৱাৰ কথা উল্লেখ কৰিছে ইফালে গোৱালপাৰাতো জোকাৰণিৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু 1:25 গোৱালপাৰাত অনুভূত হোৱাৰ কথা আনোৱাৰ হুছেইন নামৰ এজন লোকে ইতিমধ্যে উল্লেখ কৰিছে আৰু তাৰ মাজতে ধুবুৰী আৰু বিভিন্ন ধৰণৰ দক্ষিণ শালমৰাৰ কথাও ইয়াত উল্লেখ কৰিছে দৰঙতো ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে নামনি অসমতো জোকাৰণি অনুভূত হৈছে গোৱালপাৰা তাৰ সমান্তৰালকৈ দক্ষিণ শালমৰা মানকাছৰতো বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় এনেধৰণৰ ধাৰাবাহিকভাৱে ভূমিকম্প হৈ আছে যাৰ ফলশ্ৰুতিত সন্ত্ৰস্ত হৈ আছে সমগ্ৰ ৰাজ্যবাসী তাৰ মাজতে তেজপুৰত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল এটা ডাঙৰ ভূমিকম্প আহিছিল কিছুদিন পূৰ্বে আৰু তাৰ পাছতে প্ৰায় 25টাতকৈ অধিক আফটাৰ শ্বকছ আহিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত নেশ্যনেল চেণ্টাৰ অফ ছেছমলজিৰ ৰিপৰ্ট যদি বৰ্তমান সময়ত চাবলৈ যোৱা যায় তেনেহ'লে আজিৰ দিনটোৰ ৰিপৰ্ট হৈছে এয়া গোৱালপাৰা হৈছে ইয়াৰ অভিকেন্দ্ৰ ভূগৰ্ভৰ পৰা 5 কিলোমিটাৰ তলত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে 4.3 প্ৰাবল্যত আহিছিল ভূমিকম্প ইয়াৰ পূৰ্বে নগাঁৱত আহিছিল আৰু তাৰ পাছতে শেহতীয়াকৈ আহিছিল নৰ্থ গাৰো হিলছ মেঘালয়ত আৰু তাৰ পাছতে গোৱালপাৰাত ইয়াৰ পূৰ্বে আহিছিল ভূমিকম্প যাৰ ফলশ্ৰুতিত এয়া এক প্ৰকাৰ আফটাৰ শ্বকছ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু এই বৰ ভূমিকম্পৰ পাছতেই এনেধৰণৰ আফটাৰ শ্বকছ এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত